এটাৰ সুন্দৰ ৰিলেশ্যনশ্বিপত এই তিনিটা সিদ্ধান্ত সদায় দেখা যায়। যদি আপুনি বিচাৰিছে আপোনাৰ সম্বন্ধবোৰ সুন্দৰ হওক তেতিয়াহ'লে আপুনি এই তিনিটা গোল্ডেন ৰুল মানি চলক। মই মনজিৎ গগৈ লৈ আহিছোঁ আন এক নতুন এডুকেশ্যনেল ভিডিঅ'। বোলো অ' হৰি অ' ৰাম ভিডিঅ' মাতো মই এইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম। প্ৰথম, ধৈৰ্যৱান হ'বলৈ শিকক, ধৈৰ্য ধৰিবলৈ শিকক। মনত ৰাখিব, আমি সকলোৱে উই অল আৰ ৱৰ্ক ইন প্ৰগ্ৰেছ। আমি সকলোৱে কাম কৰি আছোঁ আৰু কৰি গৈ থাকিব লাগিব। গতিকে ধৈৰ্য ধৰিলে সকলো ঠিক হৈ যাব। 2 নম্বৰ, মেচিউৰিটি। হয়, কেতিয়া কথা ক'ব লাগে আৰু কেতিয়া তাৰ পৰা আঁতৰি যাব লাগে কথা নোকোৱাকৈ। কেতিয়া কাৰ লগত থিয় হ'ব লাগে আৰু কেতিয়া থিয় হ'ব নালাগে, এই কথাটো মনত ৰাখিব। 3 নম্বৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট, আটাইতকৈ ভাল লগা আৰু আটাইতকৈ ধ্যান দিবলগীয়া কথা হৈছে ডু নট এণ্টাৰটেইন এনিবডি। কাকো কেতিয়াও উপহাস নকৰিব। সকলো মানুহেই নিজৰ জেগাত নিজকে ভাল বুলিয়েই ভাবে, গতিকে উপহাস কৰিবলৈ বাদ দিয়ক।